আজি আমাৰ সন্ধাগাঁৱৰ মালিচুপুৰীত ভাগৱত পাঠ চলি আছে আৰু ভাগৱত পাঠ অনুষ্ঠান উপলক্ষে আমি গোটেই সমূহ মালিচুপুৰী ৰাইজ সম্পূৰ্ণ অনুষ্ঠানত ব্যস্ত আৰু এয়া চাওক মোৰ লগতে আমাৰ কলিজাজনী ড্ৰেছ কৰি আছে তাইও যাব এতিয়া তাইও তাতে ভাগৱত স্থানত ভাগ ল'ব আৰু ইয়াৰ লগতে আমাৰ ঘৰৰ চোতালতে গোটেইখিনি কাম চলি আছে ৰন্ধা বঢ়া চাহ আদিৰ মই তাৰ এটা ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' এটা দেখাম এয়া আমাৰ মা এইটো আমাৰ মায়ে ভাগৱত স্থানলৈ গৈ একেলগে সেৱা কৰি আহিলে এয়া মই মাইনাক কাপোৰ পিন্ধাই দি আছোঁ আৰু মাইনাক যে পিন্ধাইছোঁ এই কাপোৰযোৰ মই মেট্ৰিক পৰীক্ষা দি উঠি মানে প্ৰথম গৈছিলোঁ মানে শিকিছিলোঁ কেনেকুৱা হৈছে কমেণ্টত জনাবচোন আৰু ৰুমটো দেখি একেবাৰে নাহাঁহিব দেই এইটো হৈছে আমাৰ ষ্ট'ৰ ৰুম বস্তুবোৰ একেবাৰে চেডেলি ভিডেলি হৈ আছে আৰু বাবু নাই ৰ'ব সি মানে স্কুললৈ গৈছে তাৰ স্কুল আছে আৰু আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ ব্যস্ততাৰ মাজেৰে যাব দাদা আজিৰ অনুষ্ঠানটোৰ বিষয়ে লগ কৰি দিয়ক জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজ সন্ধ্যা গাঁৱৰ দক্ষিণ প্ৰান্তত অনুষ্ঠিত এই মালিচুপুৰী প্ৰতি বছৰে এই শৰৎকালৰ এটি দিনত ঈশ্বৰৰ নাম লোৱাৰ মানসেৰে কেতিয়াবা ভাগৱত পাঠ কেতিয়াবা সম্পূৰ্ণ জীৱন এনেকুৱা অনুষ্ঠান ভাগি পৰিচালনা কৰি আহি আছে এইবিলো আমি এই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান ভাগি পৰিচালনা কৰা আগবাঢ়িছোঁ বৰ্তমান আমাৰ এতিয়া ভাগৱত পাঠ অনুষ্ঠিত হৈ আছে আমাৰ প্ৰাক্তন সদস্য কলিতা বাপজনাক আৰু ইয়াৰ পিছত ঠিক 10:30 বজাৰ লগে লগে আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ কৰি অনা ৰন্টু শইকীয়া এজন ভাগৱত বিশেষজ্ঞ সুবক্তা আৰু তেওঁ এজন ভাল গ্ৰন্থকাৰ গতিকে তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ তেখেত খন্তেক পিছতে আহিব অহাৰ পিছত আমি ইয়াত এই ভাগৱত কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু এই ভাগৱত কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বাপ বন্ধু আহিব আৰু তেখেতসকলক আমি সেৱা শুশ্ৰূষাৰ কাৰণে আমাৰ ৰাইজ অলপ আপ্যায়নৰ চেষ্টা কৰিছে আৰু সমূহ কাৰ্যসূচীত আমাৰ এই অনুষ্ঠানত সমূহ ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ যে এই দিনটোৰ কাৰ্যসূচী সাফল্যমণ্ডিত হয় আৰু আমাৰ প্ৰচাৰ প্ৰসাৰত শ্ৰীমন্ত শংকৰদেৱ আগবাঢ়ি যায় ধন্যবাদ
এয়া মোৰ সৰু খুৰীয়ে চাহ বনাই আছে তাই চাহ বনাই আছে এই খাই আছে তাই চাহ এই খাই আছে খুৰী আৰু চাহ তাই খালাৰে এয়া আমাৰ ককা সৰু ককা আৰু এয়া দাদা আৰু এইটো পাতলা খুৰা কৰা সৌনকে কথাখিনি প্ৰকাশ কৰিছে আৰু প্ৰশ্ন আগবঢ়াই দিছে এই প্ৰশ্নৰ উত্তৰত ভাগৱত আগবাঢ়িছে গতিকে মূল তত্ত্বটো হৈছে এইটো ভক্তি হৈছে ভাল পোৱা আমি বস্তুবিলাক ভাল পাবলৈ শিকিলো মানুহক ভাল পাবলৈ যিখিনি আমাৰ আপোন বুলি ধৰিছো ভাল পাইছো যাৰ পৰা কিবা এটা আমি পাইছো স্বাৰ্থ পূৰণ হৈছে ভগৱানক কিয় ভাল পাম এতিয়া কৃষ্ণই আমাক কি দিছে কৃষ্ণক ভাল পাবলৈ হলে কৃষ্ণক ভক্তি কৰিবলৈ হলে কৃষ্ণৰ পৰা আমি কি পাইছো ঘৰটোৱে আপোনাক আনন্দ দিছে কণমানি কেঁচুৱাটোৰ ঠেলুত থৰাক মাত শুনি আপুনি সুখী হৈছে গাড়ীখনে আপোনাক আনন্দ দিছে আপোনাৰ পত্নীৰ পৰা আপুনি সুখ পাইছো বুলি ভাবিছে পতিৰ পৰা পত্নীয়ে সুখ পাইছো বুলি ভাবিছে বস্তুবিলাকে আপোনাক সুখ দিছে ভাবি লৈছে আপোনালোকে তেনেকে সেইকাৰণে এইবিলাক বস্তু বা ব্যক্তিক ভাল পাইছে ভগৱানে কি দিছে আমাক কিয় ভাল পাম কৃষ্ণক ভাল পোৱাৰ যুক্তি কি আমি যিখন পৃথিৱীত থিয় হৈ আছো এই পৃথিৱীখন কৃষ্ণই দিছে এইখন কোনো বিজ্ঞানীয়ে তৈয়াৰ কৰা নাই আজি আমাৰ সন্ধ্যা গাঁৱৰ আমাৰ মালিচুবুৰীত ভাগৱত পাঠ হৈ আছে আৰু এই ভাগৱত পাঠত সংবাদকৰ্মী মৃদুল কলিতা মোৰ ভাইটি হয় মৃদুল কলিতা উপস্থিত আছে আৰু মৃদুল কলিতাক লগ পাই খুব ভাল লাগিল আৰু লগতে আমি জানিব পাৰিলোঁ আজি মোৰ ভাইটি মৃদুল কলিতাৰ জন্মদিন হয় আৰু সেয়েহে মৃদুল কলিতাক জন্মদিনৰ উপহাৰ হিচাপে এইটো ক্ষুদ্ৰ উপহাৰ থেংক ইউ খুব ভাল লাগিলে আচলতে পবিত্ৰতাহাটৰ চুবুৰীটোত সন্ধ্যা বুলি ক'লে এখন ঐতিহাসিক গাঁও আৰু এই সন্ধ্যা গাঁৱৰে মালি চুবুৰীত প্ৰতি বছৰে মানে ভাগৱত পাঠ কৰা হয় ৰাইজৰ মংগলাৰ্থে আৰু এইবুলিও কৈছিল তাৰপিছত মোক যিহেতু মাতিছিল আহিলোঁ আৰু মই বাৰ্থডেৰ কথা কোৱা নাছিলোঁ পবিত্ৰতা আচলতে গৈ গম পাই পেলাই পবিত্ৰতাক ক'লে আৰু লগে লগে এটা ছাৰপ্ৰাইজো দিলে গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদাৰ লগত বৌৰ লগত আৰু জান বাবু গোটেইকেইটাকে আৰু আহিও এই যিটো অনুষ্ঠান পবিত্ৰ অনুষ্ঠানটো দেখি খুবেই ভাল লাগিল আমি তেখেতক চিনাকি বহুতে চিনি নাপায় তেওঁ ৮০ চনতে আমাৰ ইয়াৰ পৰা গুৱাহাটীত চাকৰি সূত্ৰে থাকিব লগা হৈছিল গতিকে আমি আপোনালোকৰ চিনাকি কৰি দিয়াৰ লগতে এখন সম্বৰ্ধনা পত্ৰ যুগুত কৰিছোঁ সম্বৰ্ধনা পত্ৰখন আমি পাঠ কৰি দিম এই তাৰপিছত এখন ফুলান গামোচা আদৰণি জনাবলৈ আমাৰ মাজত উপস্থিত থকা অনিল মালাকৰ বাপজনক আমি আহ্বান জনাইছোঁ খগেন মজুমদাৰ বাপজনক এখন ফুলান গামোচাৰে আদৰণি জনাবলৈ সেৱা নিবেদন কৰিছোঁ আৰু এই চেগতে আমি তেখেতলৈ যুগুত কৰা এই সম্বৰ্ধনা পত্ৰখন আমি পাঠ কৰি দিছোঁ জয়গুৰু শংকৰক নলবাৰী জিলা সন্ধ্যা গাঁও মালিচুবুৰী ৰাইজৰ ভাগৱত পাঠ অনুষ্ঠান বিশিষ্ট সমাজকৰ্মী স্বাস্থ্যকৰ্মী শ্ৰীযুত খগেন্দ্ৰ মজুমদাৰ দেৱলৈ সম্বৰ্ধনা পত্ৰ তাৰিখ 12 নৱেম্বৰ 2024 ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ সেৱাৰে শ্ৰী নীৰজ মজুমদাৰ সভাপতি শ্ৰী ৰমেন মালাকৰ সম্পাদক মালিচুবুৰী গঞা এই সম্বৰ্ধনা পত্ৰখন আমাৰ মাজত আজি উপস্থিত থকা ইমান পৰে ভাগৱতৰ জ্ঞান দিয়া আমাৰ ৰন্তৰেকীয়া বাপজনাক এই সম্বৰ্ধনা পত্ৰখন দিয়াৰ বাবে আমি সেৱা নিবেদন কৰিছোঁ
ল'ব চাহ কিমান খা তই উঠ অ গীতাঞ্জলি কিমান খা উঠ অ এই দুটা গুৱাহাটীৰ পৰা খাব আহিছে দেখিছ না এইফালে চা গুৱাহাটীৰ পৰা খাব আহিছে লাষ্ট টাইমত কৈ দিয়ক আজি আমাৰ ভাগৱত পাঠৰ আজি দিনজোৰা কাৰ্যসূচী আছিল আৰু শেষৰটো অনুষ্ঠান কলমে গ'ল আৰু কলমে যোৱাৰ পিছত শেষ পৰ্যায়ৰ অনুষ্ঠান এতিয়া বাচন চাচন ধোৱা যিখিনি আছে বাকী টেণ্ডাছৰ বস্তুবিলাক ভগাবলৈ আছে গতাই দিবলৈ আছে আৰু তাৰপিছতে আমাৰ আজিৰ অনুষ্ঠান সামৰণি ধন্যবাদ আজিৰ দিনটো খুব ব্যস্ততাৰে পাৰ হ'ল আপোনালোকে গোটেইখিনি ভিডিঅ'ত দেখিলে আজি আমাৰ মানে চুবুৰীত সমজোৱা অনুষ্ঠান আছিল ভাগৱত পাঠ কৰিলে ৰন্তু শইকীয়া বাপদেৱে গতিকে দিনটো বহুত ব্যস্ততাৰে পাৰ হ'ল আৰু আপোনালোকে ইমান ধৈৰ্য ধৰি ইমান দীঘল ভিডিঅ'টো চোৱাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ মই আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ মই পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই